সিংহক কিন্তু জোকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া মিয়াৰ লগত সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত ন' কম্প্ৰমাইজ। মিয়া মাৰিবৰ কাৰণে হাতত দা লৈ আহিছে আৰু মাৰিবলৈ খেদি আহিছে। গতিকে এনেকৈ নহ'ব, এইবিলাক আমি সহ্য নকৰোঁ। আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া যুৱকে, প্ৰতিজন খিলঞ্জীয়া মানুহে কিন্তু হাতত হাংদাং ল'বলৈ আমি বাধ্য হ'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত ন' কম্প্ৰমাইজ। মিয়াৰ লগত কোনো কাৰণতে সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত ন' কম্প্ৰমাইজ। আৰু যিসকল ব্যক্তিয়ে মিয়াৰ পক্ষত থিয় দিব আমি তেওঁলোকক কিন্তু সোধাই নিওঁ, স্পষ্ট কথা। আমাৰ অসমত থাকিব, অসমৰ মাটি পাই বায়ু সেৱন কৰিব আৰু আমাৰ অসমীয়া যুৱকক মিয়াই কাটিবৰ কাৰণে হাতত দা লৈ আহিব। এইবিলাক কথা হ'ল নেকি? আমি কি চাই থাকিম নেকি? আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া কিন্তু হাতত কিন্তু হেংদাং ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা স্পষ্ট কথা, আজি উজনি অসমত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। সিংহক কিন্তু জোকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া আৰু ক্ষমাৰ কথা নাহে। দৰ ঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক আমি খেদিমেই। আজিও ৰাতিপুৱা আমি জাতীয় সংগ্ৰামী সেনা অসমে 50 জনতকৈ কিন্তু অধিক সন্দেহযুক্ত নাগৰিকক আমি উজনি অসমত খেদাই পঠিয়াইছো। আমাৰ স্পষ্ট কথা, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যেতিয়ালৈকে আমি বাংলাদেশীক উজনি অসমৰ পৰা খেদিব নোৱাৰো তেতিয়ালৈকে আমি শান্ত নহওঁ আৰু উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে আমি বাংলাদেশী মুক্ত কৰি এৰিম। আৰু মিয়া এইটো কথা স্পষ্টকৈ জানি লওক, এতিয়া মিয়াক কোনো শক্তিয়ে কিন্তু বচাব নোৱাৰে। এইবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে। আৰু যি দুই এটা মিয়া এতিয়া উজনি অসমত লুকাই চুৰকৈ সোমাই আছে, অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক। অন্যথা আমি যদি যাবলৈ হয়, আমি যদি হাতেৰোতে পাবলৈ হয় কিন্তু অৱস্থা বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনত সিদ্ধান্ত লোৱা হ'ব, মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। স্পষ্ট কথা, ল'ব নোৱাৰো। আমি কাৰ বিৰোধিতা কৰিছিলো, আমি কাৰ বিৰোধিতা কৰি আমি জেললৈ গৈছিলো। আমি যেনেকৈ মুছলমান বাংলাদেশী বিৰোধিতা কৰিছো, হিন্দু বাংলাদেশী বিৰোধিতা কৰিছো। গতিকে চৰকাৰকে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। অন্যথা আমি গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। সিংহক কিন্তু জোকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ। কালি চৰাইদেউত অলপমান মিয়াই আমাৰ খিলঞ্জীয়া যুৱকক মাৰিবৰ কাৰণে হাতত দা লৈ আহিছে আৰু মাৰিবলৈ খেদি আহিছে। গতিকে এনেকৈ নহ'ব, এইবিলাক আমি সহ্য নকৰোঁ। আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া যুৱকে, প্ৰতিজন খিলঞ্জীয়া মানুহে কিন্তু হাতত হাংদাং ল'বলৈ আমি বাধ্য হ'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত ন' কম্প্ৰমাইজ। মিয়াৰ লগত কোনো কাৰণতে সম্প্ৰীতি কথা নাহে, মিয়াৰ লগত ন' কম্প্ৰমাইজ। আৰু যিসকল ব্যক্তিয়ে মিয়াৰ পক্ষত থিয় দিব আমি তেওঁলোকক কিন্তু সোধাই নিওঁ, স্পষ্ট কথা। আমাৰ অসমত থাকিব, অসমৰ মাটি পাই বায়ু সেৱন কৰিব আৰু আমাৰ অসমীয়া যুৱকক মিয়াই কাটিবৰ কাৰণে হাতত দা লৈ আহিব। এইবিলাক কথা হ'ল নেকি? আমি কি চাই থাকিম নেকি? আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া কিন্তু হাতত কিন্তু হেংদাং ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা স্পষ্ট কথা, আজি উজনি অসমত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। সিংহক কিন্তু জোকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া আৰু ক্ষমাৰ কথা নাহে। দৰ ঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক আমি খেদিমেই। আজিও ৰাতিপুৱা আমি জাতীয় সংগ্ৰামী সেনা অসমে 50 জনতকৈ কিন্তু অধিক সন্দেহযুক্ত নাগৰিকক আমি উজনি অসমত খেদাই পঠিয়াইছো। আমাৰ স্পষ্ট কথা, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যেতিয়ালৈকে আমি বাংলাদেশীক উজনি অসমৰ পৰা খেদিব নোৱাৰো তেতিয়ালৈকে আমি শান্ত নহওঁ আৰু উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে আমি বাংলাদেশী মুক্ত কৰি এৰিম। আৰু মিয়া এইটো কথা স্পষ্টকৈ জানি লওক, এতিয়া মিয়াক কোনো শক্তিয়ে কিন্তু বচাব নোৱাৰে। এইবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে। আৰু যি দুই এটা মিয়া এতিয়া উজনি অসমত লুকাই চুৰকৈ সোমাই আছে, অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক। অন্যথা আমি যদি যাবলৈ হয়, আমি যদি হাতেৰোতে পাবলৈ হয় কিন্তু অৱস্থা বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনত সিদ্ধান্ত লোৱা হ'ব, মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। স্পষ্ট কথা, ল'ব নোৱাৰো। আমি কাৰ বিৰোধিতা কৰিছিলো, আমি কাৰ বিৰোধিতা কৰি আমি জেললৈ গৈছিলো। আমি যেনেকৈ মুছলমান বাংলাদেশী বিৰোধিতা কৰিছো, হিন্দু বাংলাদেশী বিৰোধিতা কৰিছো। গতিকে চৰকাৰকে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। অন্যথা আমি গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। সিংহক কিন্তু জোকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব।